অমিত খৰুবৰ আঁচনি ৰূপায়ণত ব্যাপক অনিয়মৰ অভিযোগ। ঠিকাদাৰ বাহিনীৰ লাখ লাখ টকা আত্মসাৎ। অমিত খৰুবৰ আঁচনিক লৈ দুৰ্নীতি। বিলাসীপাৰাত খণ্ড উন্নয়ন বিষয়াৰ অধীনস্থ কোষাগাদী আৰু বান্দানীকুটি গাঁৱত বান্দানীকুটি বিলৰ নামত দুখন অমিত খৰুবৰ আঁচনি ৰূপায়ণৰ নামত সংঘটিত হৈছে ভয়ংকৰ অনিয়ম। অমিত খৰুবৰ আঁচনিৰ দুখন প্ৰায় ৪৫ লাখ টকাৰে নিৰ্মাণৰ ঠিকা লাভ কৰিছিল ঠিকাদাৰ আনোৱাৰ হুছেইনে। ঠিকাদাৰ আনোৱাৰ হুছেইনে পূৰ্বৰ পানী থকা বান্দানীকুটি বিলত মাটি নাখান্দি চাৰিওফালে চাৰিটাকৈ পাৰ বান্ধি লাখ লাখ টকা আত্মসাৎ কৰাৰ অভিযোগ উত্থাপিত হৈছে। আঁচনি দুখনৰ প্ৰাক্কলন অবিহনে বিলাসীপাৰা উন্নয়ন খণ্ডৰ একাংশ চৰকাৰী বিষয়াক মেনেজ কৰি নিজৰ খায়াল খুটি মতে নামমাত্ৰ কাম কৰি সমুদায় টকা আত্মসাৎ কৰাৰ অভিযোগ স্থানীয় ৰাইজ আৰু দল সংগঠনৰ। অতি শীঘ্ৰে বিলাসীপাৰা উন্নয়ন খণ্ডৰ অধীনস্থ বিভিন্ন প্ৰান্তত অমিত খৰুবৰ আঁচনিৰ কামসমূহত ঠিকাদাৰ বাহিনীৰ বিৰুদ্ধে বিভাগীয় উচ্চপদস্থ পৰ্যায়ৰ উচিত তদন্তৰ বাবে দাবী জনাই স্থানীয় সচেতন ৰাইজ আৰু দল সংগঠনে। কুৰ্চাঘাটি ভাণ্ডাৰখুটি গাঁৱৰ মাজত ভাণ্ডানী বিল, এই ভাণ্ডানী বিলত অমৃতসৰৰ দুটা কাম হৈছে। এই দুটা কাম একদম ন্যূনতম আগৰে বিল আছিল খালি কোনো ৰকম পাৰ দুটা বান্ধি দি পেলাই মোটামুটি থুলমূলকে এটা ন্যূনতম বস্তুৰে মানে কাম কৰিছে। আৰু যিখিনি ফেঞ্চিং দিছে ফেঞ্চিংটো এতিয়া উঘলি পৰিছে, কিছুমান বাঁহৰ খুঁটি দি গাড়িছে, কিছুমান তলত ঢালাই নাই, কোনো নাই। ঠিকাদাৰে মানে যেনে তেনে কাম কৰি মানে বিল লোৱাৰ চেষ্টা কৰি মানে বিল উঠাই লৈছে নেকি গম নাপাওঁ। কিন্তু আমি দেখা মতে যে এই বিলখন কোনো খান্দা খান্দি হোৱা নাই, একদম খান্দা খান্দি হোৱা নাই মানে। আৰু যিখিনি ফেঞ্চিং দিছে ফেঞ্চিংখিনিও একদম ন্যূনতম। চালে বিভাগীয় কৰ্তৃপক্ষই এইটো চাইছে নে নাই আমি ক'ব নোৱাৰিম, কিন্তু চাই কিনে বিলটো দিব লাগিছিল। এতিয়া দেখা গৈছে যে দুটা কামত 45 লাখ টকাৰ এটা খেলা হৈছে, কিন্তু ইয়াত কাম হয়তো মোটামুটি 7-8 লাখ টকাৰ কাম হৈছে, তাৰ বাহিৰে একো কাম হোৱা নাই। কোনে কাম কৰিছে? এইটো আমাৰ আলমগঞ্জৰ আনোৱাৰ নামৰ এজন ঠিকাদাৰ। এই ভণ্ড ঠিকাদাৰ আহি আমাৰ মাজত বিভ্ৰান্ত সৃষ্টি কৰি এনেকুৱা কৰি কামৰ বিল উঠাই লৈ যোৱাৰ। ইয়াত চৰকাৰী বিষয়াসকল জড়িত আছে? ইয়াত চৰকাৰী আমাৰ বিষয়া নিশ্চয় জড়িত আছে। চৰকাৰী বিষয়াসকলে এইটো বস্তু কি চালে নাচালে আৰু কেনেকে বিলটো দিলে এইটো তদন্ত হ'ব লাগে। কি বিচাৰে এতিয়া আপোনালোকে? আমি ৰাইজৰ তৰফৰ পৰা এটা সঠিক বিচাৰো যে এইখিনি SDO চিভিল বা DC মহোদয়ে এইটো বস্তুৰ ওপৰত ভালদৰে তদন্ত কৰি ইয়াৰ বিলৰ ব্যৱস্থা কৰে যেন, নহ'লে আমি ৰাইজে ইয়াৰ দ্ৰুতগতিত আন্দোলন কৰিবলৈ বাধ্য হ'ম। হয়, আমাৰ বিলাসীপাৰা উন্নয়ন খণ্ডৰ অন্তৰ্গত বৰ্তমান আমি উপস্থিত আছোঁ ভাণ্ডাৰগুঠি আৰু কুৰ্চাঘাটি গাঁৱৰ মাজৰ যি বিল ভাণ্ডানী বিলত আমি উপস্থিত আছোঁ। আপোনালোকে দেখিছে এই বিলখনতে মানে অমৃত সৰোবৰ দুটা কাম চলিছিলে। প্ৰায় 40-45 লাখ টকাৰ মানে চৰকাৰী ধন আবণ্টন দিয়া হৈছিলে, কিন্তু ইয়াৰ ঠিকাদাৰে দেখিছোঁ আমি চৰকাৰী বিষয়াসকলক মেনেজ কৰি তেওঁলোকে ইয়াতে যিখিনি খুন্দিব লাগিছিল খুন্দা নাই, তেওঁলোকে অকল পাৰটো বনাইহে পইচা উঠাই লৈ গৈছে। গতিকে আপোনালোকৰ চেনেলৰ পৰা আমি দাবী জনাইছোঁ, অসম চৰকাৰৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক অনুৰোধ জনাইছোঁ যে ইয়াৰ এটা উচিত তদন্ত হ'ব লাগে, উচ্চ পৰ্যায়ৰ তদন্ত হ'ব লাগে। চৰকাৰী ধনৰ যাতে কোনো ধৰণৰ অপব্যয় নহয় তাৰ কাৰণে আমি দাবী জনাইছোঁ, আৰু অতি শীঘ্ৰে ইয়াৰ এটা তদন্ত কৰি এই অঞ্চলৰ ৰাইজক ন্যায় দিব লাগে। কিমান টকাৰ কাম হৈছে বুলি আপোনালোকে জানে? ইয়াত প্ৰায় আমি জনামতে 40-45 লাখ টকা, দুটা বিল মিলি 40-45 লাখ টকাৰ এটা কাম হৈছিলে, কিন্তু ইয়াত যিখিনি কাম কৰিছে তেওঁলোকে 8 লাখৰ পৰা 10 লাখৰ ভিতৰত কৰিছে। ঠিকাদাৰ কোন আছে? ঠিকাদাৰ আনোৱাৰ বুলি নাম শুনিছোঁ, আমি ভালকে নাজানো, আনোৱাৰ বুলি নাম শুনিছোঁ। গতিকে দাবী জনাইছোঁ বিভাগীয় কৰ্তৃপক্ষক উচ্চ পৰ্যায়ত তদন্ত কৰি যাতে এই অঞ্চলৰ ৰাইজক যাতে ন্যায় দিয়ে। বিলাসীপাৰাৰ পৰা আব্দুল মজিদৰ ৰিপৰ্ট, মাই নিউজ।